নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আজি মিটিং এখন আছে আৰু সেয়েহে মই যাবৰ বাবে ওলাইছোঁ, কিন্তু ইমান বৰষুণ মানে ক'বলৈ ভাষা নাই। বৰষুণ যদিও আকৌ কিবা মিহি মিহিকৈ গৰম এটা উঠি আছে। বাৰু মেইন কথালৈ আহোঁ। আৰু ফাইনেলি সেই মিটিংখন পাই গ'লোহি, মানে য'ত মিটিংখন হ'ব লগা আছে তাত পাই গ'লোহি। আচলতে শালিকীহাটতে RCMৰ দোকানখন আছে আৰু সেই দোকানখনৰ ওপৰতে মিটিংখন আছে। আৰু RCMৰ এই ছিষ্টেমটোত মা সোমাই আছে বাৰু, মই সোমাই থকা নাই। তথাপিও বৰষুণ বতৰ বোলো, মায়ে তাত এজুতি লগাই থৈছে, মায়ে বোলো তাঁতখনকে বওক আৰু মই বোলো মিটিঙলৈ যাওঁ, সেইকাৰণে ওলাই আহিলোঁ। আৰু চাওকচোন, এজাৰ ফুলা দেখি বাৰু এই ধুনীয়া গানটো মোৰ মাতটোত কেতিয়াও শোভা নাপায়। আৰু ফুলবোৰ বৰ ধুনীয়াকৈ ফুলি আছে, আৰু যিহেতু এতিয়া এজাৰ ফুলা বতৰে, আজি এটা নতুন অনুভৱ গোটাইছোঁ মই। আচলতে মিটিঙত, বিশেষকৈ RCMৰ মিটিঙততো মই কেতিয়াও গৈয়ে পোৱা নাছিলোঁ, আৰু আজি প্ৰথম গৈছোঁ। আৰু দেখিছেনে বাৰু, মিটিংখনত ককা এজনকো বহি থাকিবলৈ পোৱা দেখা গৈছে। তেওঁ চাগে এই ছিষ্টেমটোৰ লগত জড়িত হৈ আছে, আৰু আমি জড়িত হোৱাটো বৰ বেছিদিন নাই হোৱা। মাঘ নে ফাগুন এনেকুৱা মাহতে সোমাইছিলোঁ। আচলতে মা সোমাইছিলে, মই ভাবিলোঁ মাকে সোমাই দিওঁ। মই মানে ঘৰে ঘৰে বস্তু বিকিবলৈ যোৱাটো বৰ এটা সম্ভৱ নহয়। যিখিনি RCMৰ ওপৰৰ মানুহ, তেওঁলোকে পিছে এই শাৰীখন পৰিধান কৰিছে, যিহেতু তেওঁলোকৰ মাহেকত বহুতখিনি টকা সোমায় বুলি মই মিটিংখনত জানিব পাৰিলোঁ। আৰু জানিব পাৰিতো মই বহুত বেছি চখ হৈ গৈছোঁ। বাৰু এয়া আমি প্ৰাৰ্থনা কৰি আছোঁ। মইতো প্ৰথমে চকু মেলিয়ে আছিলোঁ, তাৰপিছত দেখিছোঁ চকু মুদি আছেচোন। আচলতে এইটো RCMৰ সংগীত হেনো বোলে। বহুতখিনি কথা জানিব পাৰিলোঁ বাৰু। কেইগৰাকীমান মহিলাই সম্পূৰ্ণভাৱে নিজৰ ঘৰখনৰ লগতে নিজৰ ল'ৰা ছোৱালীকেইটাকো ইমান ধুনীয়াকৈ মানে চলাই নিছে RCMৰ সেই টকাকেইটাৰে। আচলতে টকাকেইটা বুলি ক'লে ভুল হ'ব, কাৰণ তেওঁলোকে ইমান টকা পায় ন, চাকৰি দৰমহাতকৈ বহুত বেছি হয়। মইতো জানি পিনি ৰিয়েলি চখ হৈ গৈছোঁ। মাই গড, চৰকাৰী চাকৰি কিহৰ প্ৰয়োজন বোলো তেতিয়া এনেকৈ ভাবিছোঁ। কিন্তু এইটো এটা সহজ কথা নহয়। সিমানখিনি পইচা সোমোৱাটো তেওঁলোকে বহুত কষ্ট কৰিছে, আৰু কষ্টৰ ফলতহে তেওঁলোকৰ সেইটো ফল পাইছে আচলতে। এয়া দেখিছেনে, চাহ খাব হৈ গ'ল, চাহ খাইছোঁ। মিটিংখনত বহি বাৰু ইমান এটা আমনি নালাগিলে, যিহেতু কথাখিনি শুনি কিবা এটা জানিব পাৰিলোঁ, সেইকাৰণে ভাল লাগিলে। আৰু এয়া লাল চাহ, আৰু লগত কি আছে সেয়াও দেখাম ৰ'ব। লগত আছে বুনিয়া ভুজিয়া আৰু মিঠাই মোৰ খুবেই প্ৰিয়, আৰু চাহকাপটো আৰু প্ৰিয়। আৰু সেই চাহকাপ ধুনীয়াকৈ খাই লৈছোঁ। আৰু এই বাইদেউগৰাকীৰ লগতে গৈছিলোঁ মিটিংখনলৈ। তেওঁৰ ঘৰৰ ওচৰতে বাৰু আমাৰ বহুত, আচলতে বামবৰী নহয়, দৰবৰহী গাঁৱত তেওঁৰ ঘৰ। আৰু বহুতৰ লগত চিনাকি হ'লোঁ, ভাল লাগিলে। আৰু আগতে পঢ়া কলেজৰ বা এজনীৰ লগতো চিনাকি হ'লোঁ। চিনাকি মানে কি, আগৰ পৰা চিনি পাওঁ ধৰি লওক, মানে আগতে মতা নাছিলোঁ, এতিয়া মাতিলোঁ। বাৰু সেই মহিলাকেইগৰাকীৰ কথা শুনি খুবেই ভাল লাগিলে। তেওঁলোকৰ জীৱনটো মানে কৈছোঁ নহয়, বহুত তলৰ পৰা তেওঁলোকে বহুত শূন্যৰ পৰা আৰম্ভ কৰিছিলে, আৰু এতিয়া এগৰাকী মানে সফল ব্যক্তি বুলি ক'ব লাগিব মই। যিহেতু মাহেকত যদি তেওঁলোকৰ 1 লাখ সোমায় উপাৰ্জন, যদি 1 লাখ উপাৰ্জন কৰে, 60,000 উপাৰ্জন কৰে, চাওকচোন কিমান হ'ব পাৰে, নহয়নে বাৰু? এগৰাকী মহিলা হৈ ইমানখিনি ইনকাম কৰাটো সহজ কথা নহয় কিন্তু। আৰু জানি পিনি খুবেই ভাল লাগিলে। আৰু মোৰ কাৰণে বাৰু, আমাৰ কাৰণে ইমানখিনি সক্ষম নহয়, কাৰণ তেওঁলোকে বহুত বেছি কষ্ট কৰিছে, সেইকাৰণে তাৰ ফল পাইছে। বাৰু আমি বস্তুকেইটালৈ ঘৰলৈ যাওঁ দেই। বাই বাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।